Welcome to BKS Parsala. BKS Parsalat আপোনালোকক স্বাগতম জনালো। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে নিজৰ হেডলাইন্স, যেনেকৈ আপোনালোকে দেখা পাই আছে পুনৰ 50,000 যুৱক যুৱতী অক্টোবৰ মাহত লাভ কৰিব চাকৰি। এই ঘোষণা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ছাৰৰ পৰা। আৰু এই যে চাকৰি লাভ কৰিব যুৱক যুৱতীয়ে 10 অক্টোবৰত, যেনেকৈ কৈছিলে যে 10 অক্টোবৰত দিব চাকৰি। আগত 40,000 আছিল, এতিয়া 10,000 আৰু বঢ়োৱা হৈ গৈছে। যেহেতু আপোনালোকে নিউজত পাইছিলে আগত যে 40,000 মান দিব, পিছত এতিয়া নতুনকৈ ঘোষণা হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যে 10 অক্টোবৰত 50,000 যুৱক যুৱতী চাকৰি নিযুক্তি দিব। আৰু সেই 50,000 হ'লে আমাৰ অসমৰ মুঠ 2 লাখৰ ওচৰা-ওচৰি হৈ যাব। যোনটো কৈছিলে, প্ৰমিছ কৰিছিলে যে 1 লাখ ওপৰতে চাকৰি দিম, আৰু ওচৰা-ওচৰি 2 লাখ হৈ যাব। আৰু এই দিয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ। যেতিয়া আমাৰ 10 অক্টোবৰত 50,000 দি দিলে, বহুতৰ ঘৰৰ চাকৰি হৈ যাব, বহুত দুখীয়া মানুহৰ চাকৰি হৈ যাব। যিবিলাক বহুত কষ্ট কৰিছে, ৰাতি দিনে কষ্ট কৰিছে, পঢ়িছে, এইবিলাকৰ সপোন সম্পূৰ্ণ হৈ যাব। সেইকাৰণে মামাক বহুত বহুত ধন্যবাদ জনালোঁ মোৰ ইউটিউব চেনেলৰ পৰা। আৰু এই দুখীয়া মানুহক যেতিয়া চাকৰি পাব 10 অক্টোবৰত, সেই মানুহক হাঁহি ফূৰ্তিৰে ঘৰৰ কিমান ফূৰ্তি হ'ব সেইটো জানো আমি। সেইকাৰণে মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, বেল আইকনটো দবাই দিয়ক, যেতিয়া মোৰ লেটেষ্ট আপডেট হৈ থাকিব আপোনালোকে পাই থাকিব। জয় আই অসম, ভাৰত মাতা কি জয়।